কৰ্মশালা আৰম্ভ হৈছে। হয়, বিগত বৰ্ষৰ দৰে এইবাৰো ডেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহুৰ স্থায়ী সমিতিৰ যি সংবিধান আছে, সংবিধানৰ নীতি অনুসৰি আমি বিহু আখৰা শিবিৰ অনুষ্ঠিত কৰিছোঁ। আজিৰে পৰা আমি বিহু আখৰা শিবিৰ আনুষ্ঠানিকভাৱে মুকলি কৰি দিছোঁ আৰু আমি আজি উৎসাহিত হৈছোঁ যিসকল অভিভাৱিকাই তেখেতসকলৰ সন্তানসকলক অসমীয়া জাতিৰ কৃষ্টিৰ লগত পৰিচয় কৰাই দিয়াৰ যি মানসেৰে বিহু আখৰা শিবিৰলৈ আগবঢ়াই লৈ আহিছে আৰু তেখেতসকলক আমি এই হিচাপতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই যি 11 দিনীয়া আমাৰ বিহু আখৰা শিবিৰ হ'ব, এই আখৰা শিবিৰত বিভিন্ন পৰীক্ষাসমূহ চলি আছে, সেইবাবে অভিভাৱকসকলে আমাৰ লগত যোগাযোগ কৰি আছে। পৰৱৰ্তী দিনসমূহত তেখেতসকলে আমাৰ ইয়াত সংযোগ হ'ব বুলি জনাইছে আৰু আশা কৰিছোঁ যোৱাবাৰতকৈও আমি অধিক সফলতাৰে এই বিহু আখৰা শিবিৰ অনুষ্ঠিত কৰিব পাৰিম আৰু যি মানে সমগ্ৰ ডেৰগাঁওবাসী ৰাইজৰ এই ক্ষেত্ৰত সহায় সহযোগিতা একান্ত কামনা কৰিছোঁ।